ভাৰত কেশৰী ভাৰত মাতৃৰ সুযোগ্য সন্তান প্ৰচণ্ড দেশভক্ত ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ 125 সংখ্যক তেখেতৰ জন্ম জয়ন্তী আমি আজি ৰাজ্যিক কাৰ্যালয়ত শ্ৰদ্ধা অৰ্পণ কৰি আমি এই স্মৃতি চাৰণ কৰিলোঁ। আৰু আমি জানো ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ 125 বছৰীয়া যি জন্ম জয়ন্তী তাৰ লগত সংগতি ৰাখি সমগ্ৰ ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টীয়ে 15 দিন ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী স্মৰণ পহেক এই কাৰ্যসূচী গ্ৰহণ কৰিছিল। আৰু এই কাৰ্যসূচীৰ অন্তৰ্গত আমি প্ৰতিটো বুথত ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জীৱন দৰ্শন, ভাৰতৰ ৰাজনীতি, সমাজনীতি, অৰ্থনীতি আৰু বিভিন্ন ক্ষেত্ৰত তেখেতৰ যি অনবদ্য অৱদান, সেই অৱদানসমূহৰ প্ৰতি আমি আজি এক জাগৰণ আৰু বিভিন্ন তথ্য আমি অসমৰ ৰাইজৰ মাজত অৱগত কৰোৱাৰ প্ৰয়াস কৰিছিলোঁ। ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী এনেকুৱা এজন ব্যক্তি যিগৰাকী ব্যক্তিয়ে দেশত মাতৃভাষাৰ মাধ্যমত শিক্ষা প্ৰদান হ'ব লাগে, ইয়াত আটাইতকৈ সৰ্বাধিক জোৰ প্ৰদান কৰিছিল। আৰু 1934 চনত মাত্ৰ 33 বছৰ বয়সত ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী নামজ্বলা কলকাতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে তেখেতে দায়িত্ব লৈছিল। আৰু 1937 চনত প্ৰথমবাৰ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজত মাতৃভাষাসমূহৰ জৰিয়তে ভাৰতবৰ্ষৰ শিক্ষা প্ৰণালীক ভাৰতীয়কৰণ বা ভাৰতৰ মাতৃভাষাৰ মাধ্যমত শিক্ষা প্ৰদান এটা গুৰুত্বপূৰ্ণ এটা পেহেল বুলি যাক কোৱা হয়, এটা কদম তেখেতে লৈছিল। ইয়াৰ আগতেও তেখেতে যেতিয়া 1937 চনত বা তাৰ আগতেও বংগভংগৰ কথা আহিছিল বা গ্ৰুপিঙৰ কথা আহিছিল, এই গ্ৰুপিঙৰ সময়ত গোপীনাথ বৰদলৈদেৱৰ লগত চৰ্দাৰ বল্লভভাই পেটেল আৰু ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে অসমক চি গ্ৰুপিঙৰ পৰা বচোৱাৰ ক্ষেত্ৰত বিশেষ এটা তেখেতে অনবদ্য ভূমিকা গ্ৰহণ কৰি গৈছিল, যাৰ কাৰণে আজি অসম আমি ভাৰতৰ লগত আছোঁ। গতিকে এনেধৰণৰ এজন দেশৰ প্ৰতি প্ৰচণ্ড এটা দেশাত্মবোধ থকা আৰু দেশৰ সৰ্বাংগীন কল্যাণৰ বাবে আমি সকলোৱে জানো তেখেত নেহেৰু কেবিনেটত যি চৰকাৰ কেয়াৰটেকাৰ চৰকাৰ হৈছিল তাত ইণ্ডাষ্ট্ৰিজ মিনিষ্টাৰ হিচাপে তেখেতে দায়িত্ব লৈছিল। আৰু ভাৰতবৰ্ষত যিটো আমি কওঁ যে এলায়েন্স পলিটি, মিত্ৰতাৰ ৰাজনীতি, সেইটো 1952 চনত যেতিয়া প্ৰথম নিৰ্বাচন হৈছিল দেশত, সাধাৰণ নিৰ্বাচন স্বাধীনোত্তৰ ভাৰতবৰ্ষত, তেতিয়া 38জন জনসংঘৰ 3জন সাংসদ আৰু বাকী 35জন অন্য সাংসদক লৈ প্ৰথমবাৰ দেশত এলায়েন্স পলিটি আৰম্ভ কৰিছিল, মিত্ৰতাৰ ৰাজনীতি আৰম্ভ কৰিছিল NDF নামাকৰণেৰে, নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট। গতিকে এনেকুৱা দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত তেখেত সদায় প্ৰাসংগিকতাৰে তেখেতে নিজৰ যি দায়িত্ব কৰ্তব্য বা সমগ্ৰ যিটো জীৱন, কাশ্মীৰত পাৰ্মিট ছিষ্টেম প্ৰথাৰ বিৰোধ কৰিছিল, পণ্ডিত নেহেৰুৰ লগত বহুত মতবিৰোধ হৈছিল। 1950 চনৰ নেহেৰু লিয়াকত চুক্তি, যি চুক্তিয়ে ভাৰতৰ স্বাৰ্থ বিঘ্নিত কৰিছিল, তেনেকুৱা বিষয়সমূহত পণ্ডিত নেহেৰুক বিভিন্ন ধৰণে কৰ্কটথানাও কৰিছিল আৰু তাৰ বিৰোধিতাও কৰিছিল। আৰু সেইকাৰণে 1950 চনতেই তেখেতে নেহেৰু কেবিনেটৰ পৰা পদত্যাগ কৰিছিল আৰু 51 চনত ভাৰতীয় জনসংঘ 21 অক্টোবৰত প্ৰতিষ্ঠা কৰিছিল। আৰু দেশৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্বৰ কাৰণে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে প্ৰাণ বলিদান দিব লগা হৈছিল। আৰু এনেকুৱা আমাৰ যি বলিদানৰ ইতিহাস ভাৰতীয় জনসংঘৰ পৰা ভাৰতীয় জনতা পাৰ্টীলৈকে, সেইকাৰণে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী ভাৰতৰ একতা, অখণ্ডতা ৰক্ষাৰ এটা উজ্জ্বল প্ৰতীক স্তম্ভ হিচাপে আজিও আমি তেখেতক সন্মান শ্ৰদ্ধা নিবেদন কৰি আছোঁ। আৰু তেখেতৰ যি জীৱন আৰু দেশৰ প্ৰতি বলিদানী তেখেতৰ যি নেতৃত্ব আছিল, সেই নেতৃত্ব সদায় দেশৰ যুৱ প্ৰজন্মক বা দেশৰ নতুন প্ৰজন্মক সদায় উদ্বুদ্ধ কৰি যাব।